হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এফালে চানা মগু তিয়াই থৈছোঁ। এতিয়া ৰাতিপুৱা 9টামান বাজিছে। ফল মূলবিলাকো ধুই থৈছোঁ। আৰু আজি হৈছে শাৰদীয় দুৰ্গা পূজাৰ প্ৰথম দিন। তাকে বেটী নামত দেৱী মাৰ ওচৰত শৰাই এখন দিওঁ বুলি ভাবিছোঁ। দুৰ্গা পূজাৰ প্ৰথম দিন, তাকে এইফালে শৰাই এখন দিওঁ বুলি ভাবিছোঁ বেটী নামতে। এতিয়া বলকচোন গৈ থাকোঁ আৰু ক'তনো পূজা চাই অকণমান আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু এইফালে আমাৰ বেটী মানুহকো ৰেডি কৰাই দিলেও, ধুনীয়াকৈ কাপোৰ পিন্ধাই দিলেও, দেখিছেনে। আৰু বাপেকেহে ওলাব বাকী আছে, আৰু বাপেকে ওলোৱাৰ পিছতে যাম আৰু এইফালে শৰাইখনো দি আহিম বোলো, পূজা অকণমান বেটীক দেখুৱাই আহিম। যিহেতু দুবছৰ দিন দিয়াই নাছিলোঁ মই, তাকে ওলাইছোঁ আৰু শৰাইখনো দিব লাগিব, যিহেতু পূজাটো চাই আহোঁ। আৰু এইফালে পূজা মণ্ডপত আহি পাই গ'লোহি। আৰু আমাৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰমান হ'ব, আৰু ওচৰতে আছে পূজা মণ্ডপখন। ইয়াতে শৰাইখন দি যাওঁ বুলি ভাবিলোঁ। এফালে মানুহজনে ধুনীয়াকৈ দেৱীৰ মাৰ চৰণত শৰাইখন আগবঢ়াই দিছে, দেখিছেনে। আৰু এইফালে এতিয়া শৰাই দি চাকি বাতি জ্বলাই ল'লোঁ, সেৱা কৰিলোঁ। আৰু এইফালে ফুট দি দিলে, প্ৰসাদো দিলে খাবলৈ কাৰণে। আৰু এইফালে বেটী মানুহ যিহেতু প্ৰথমটো পূজা চাবলৈ আহিছে, তাই কিমান ফূৰ্তি লাগিছে দেখিছেনে। আৰু আগৰ বছৰটো তাই এমাহ হৈছিলে জন্ম হোৱাৰ কাৰণে পূজা চাবলৈ আহিব পৰা নাছিলোঁ। এইফালে দোকান পোহাৰবিলাক দিলেই। আৰু এতিয়া ঘৰ আহি পালোঁ, বেটী মানুহ শুই থাকিলে, যিহেতু ইমান ডাঙৰ ৰ'দ দিছে, ইমান গৰমত মানে পূজা চাবলৈ নোৱাৰি। ঘৰলৈ গুচি আহিলোঁ। আৰু এইফালে বেটী মানুহ উঠিলে, আৰু এইফালে তাই কাপোৰ খোলাই নাই বাৰু। আকৌ পূজা চাবলৈ যাম, অকণমান মানে বেলিটো পৰি লওক বুলি ভাবিছোঁ, নহ'লে বহুত গৰম লাগে। তাইও একদম ৰ'দটো পূৰা মূৰতে পৰে যে। তাকে এইফালে বেটী মানুহ দেখিছেনে, খেলি আছে অকণমান। আৰু এতিয়া পটককৈ ওলাই লওঁ, আৰু তাৰপিছত ক'ত পূজা চাবলৈ যাওঁ আপোনালোকক দেখুৱাই থাকিম। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আকৌ ওলাইছোঁ পূজা চাবলৈ যাবলৈ। অথনি শৰাই দিবলৈ গৈছিলোঁ, তাকে এতিয়া আকৌ অকণমান যাওঁ ওলাই পেলাই, পূজা চাই আহোঁ। মই ৰেডি হৈ ল'লোঁ, দেখিছেনে। এইটো দিছিলে মানুহজনে এনিভাৰ্চাৰীত গিফ্ট, তাকে এইটো পিন্ধি লৈছোঁ আৰু ধুনীয়াকৈ তেওঁলোকক লগ গৈ থাকোঁ। আৰু এইফালে ডিব্ৰুগড়লৈ আহি পালোঁহি পূজা চাবলৈ। আৰু বাইকখন থৈ আহিব লগা হৈছে, যিহেতু এইফালে সোমাব নিদিয়ে। তাকে এতিয়া আমি খোজকাঢ়ি কেইখন পূজা চাব পাৰোঁ চাওঁ, আৰু বেটীক লৈ পেলাই। আৰু এইফালে প্ৰথমখন পূজা মণ্ডপলৈ গৈ আছোঁ। এয়া বজাৰৰ ভিতৰত আছে বাৰু। তাকে বলক আমিও চাওঁ, আপোনালোকেও চাই যাব। আৰু এতিয়া আহি পালোঁহি, বজাৰৰ ভিতৰতে পাতিছে। ইমান ধুনীয়াকৈ পূজা মণ্ডপ এখনেই প্ৰথম চাইছোঁ, আৰু চাম আৰু কেইবাখনো। ধুনীয়াকৈ মণ্ডপটো সজাইছে। আৰু এতিয়া বলক দেৱী মাৰ পৰা আশীৰ্বাদ এটা লৈ আহোঁ। আৰু এইফালে আহিছোঁ এতিয়া জালুকপাৰালৈ, দ্বিতীয়খন পূজা মণ্ডপ চাবলৈ। ডিব্ৰুগড়তে আছে, ডিব্ৰুগড় জালুকপাৰা আছে এয়া পূজা মণ্ডপ। এতিয়া সোমাই যাওঁ বলক। আৰু এইফালে জালুকপাৰাৰ পৰা ওলাই আহি পেলাই বেলেগ এখন পূজা চাবলৈ গৈ আছোঁ। আৰু যিহেতু মই ইমান চিনি নাপাওঁ, মানুহজনে লৈ গৈ আছে, তাতে চামগৈ। আৰু কিনাৰে কিনাৰে এইফালে দোকান পোহাৰবিলাক দি আছে, পুতলা বেলুন এইবিলাক বিক্ৰী কৰি আছে, দেখিছেনে। আৰু বেটী মানুহ বাপেকে লৈ গৈ আছে। এইফালে আহি এইখন পূজা মণ্ডপ পালোঁহি। আৰু গোটেইখন পূজা মণ্ডপৰ ডিজাইনবিলাক বেলেগ বেলেগ হয়, আৰু দেখিও ভাল লাগে। আৰু এটা কথাই ভাল লাগিছে, গোটেইখন পূজা মণ্ডপতে প্ৰথমতে দেখিছেনে, আমাৰ হিয়াৰ আমঠু জুবিন দাক ধুনীয়াকৈ ফটো লগাই পেলাই শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু আমিও অকণমান জনালোঁ। আৰু এইফালে এতিয়া বলক দেৱী মাৰ ওচৰলৈ যাওঁ, ভিতৰতনো কেনেকুৱা বনাইছে অকণমান চাওঁ। আৰু এইখন পূজা মণ্ডপ ৰাজস্থানৰ ষ্টাইলতে বনাইছে। আৰু উট দুটা থৈ পেলাই মানুহ দুটা বহি আছে, ধুনীয়াকৈ দেখিছেনে। এতিয়া বলক বেলেগ এখনলৈ যাওঁ। আৰু এইখন পূজা মণ্ডপত আহি কিবা এটা ভালেই লাগি গৈছে, দেখিছেনে। মা শব্দটো লিখি দিছে। আৰু সৰুৰ পৰা মাকে ল'ৰা ছোৱালীক যেনেকৈ ডাঙৰ দীঘল কৰে, তাৰে গোটেই পোষ্টাৰ আঁৰি দিছে, আৰু শব্দবিলাক লিখি দিছে ধুনীয়াকৈ, দেখিছেনে। আৰু এতিয়া বলক দেৱী মাৰ চৰণৰ পৰা আহোঁগৈ, আশীৰ্বাদ এটা লৈ আহোঁ। দেখিছেনে, ধুনীয়া লাগিছে দেখি।
আৰু এতিয়া আহিছোঁ ডিব্ৰুগড়ৰ মালিপতিত থকা এখন বিশেষ পূজা চাবৰ কাৰণে। আৰু পূজা মণ্ডপত সোমোৱাৰ লগে লগে দেখিছেনে গাৰ নোম শিয়ৰি উঠিছে। আৰু এইখন কেৱল ভক্তিৰে নহয়, এটা বিৰক্তিৰ কাহিনীও কঢ়িয়াই আনিছে, কাহিনী এটা। আৰু এয়া দেখিছেনে এইবাৰ মে' মাহত হোৱা যিটো ভাৰত পাকিস্তানৰ মাজত হৈছিলে যুদ্ধ অপাৰেশ্যন সিন্দুৰ, তাৰে থিমত এই পূজা মণ্ডপখন সজোৱা হৈছে, বনাইছে। দেখিছেনে সোমাই পেলাই গাৰ নোম শিয়ৰি গৈছে এইবিলাক দেখি পেলাই। আৰু মা দুৰ্গাই যেনেকৈ অসুৰক বিনাশ কৰি পৃথিৱীলৈ শান্তি কঢ়িয়াই আনিছে, আৰু ঠিক তেনেদৰে আমাৰ দেশৰ জোৱানসকলেও আমাক ৰক্ষা কৰি, দেশখনক ৰক্ষা কৰি শান্তি কঢ়িয়াই আনিছে আৰু ইতিহাস ৰচিছে। আৰু এইফালে প্ৰথমতেই জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই ভিতৰলৈ সোমাই যাওঁ। এতিয়া বলক পূজা মণ্ডপখন চাওঁ। আৰু দেৱী মাক দৰ্শন কৰি আহিলোঁ। আৰু বাহিৰত এয়া বাপেক আৰু জীয়েকে এইবিলাক চাই আছে, আৰু ওপৰৰ পৰা যে পানী পৰি আছে ঝৰ্ণাৰ নিচিনা বনাইছে, তাকে চাই আছে দুয়োটাই। আৰু এইফালে এতিয়া এখন পূজা মণ্ডপৰ পৰা ওলাই যাওঁ আৰু বেলেগ এখন চাবগৈ লাগিব, আৰু তাৰপিছত ঘৰলৈ যাম। আৰু এইফালে আহি আছোঁ, এয়া দেখিছেনে গোটেই জুবিন গাৰ্গৰ ফটো এনেকৈ পোষ্টাৰ লগাই থৈছে, দেখিছেনে। আৰু এইখন এখন পূজা মণ্ডপলৈ আহিছোঁ, এখন ইয়াতো দৰ্শন কৰি পেলাই যাওঁ আৰু। আৰু এইফালে কেইবাখনো পূজা চালোঁ, আৰু অকল পূজা চালেওতো নহ'ব, কিবা এটা খাব লাগিব। এইফালে ফুচকা খাবলৈ আহিছোঁ, মানুহজনে ময়ে, দেখিছেনে। এতিয়া প্ৰথমতে মানুহজনে খাই লৈছে, তাৰপিছত মই খাম, যিহেতু বেটী মানুহক চাই আছোঁ। আৰু তাই যিহেতু এইবিলাক খাব নোৱাৰে, তাইক বেলেগ খুৱাব লাগিব মিঠাই, তাকে এতিয়া খাই লওঁ। আৰু এইফালে এতিয়া ফুচকা খাই পেলাই আহিলোঁ, এয়া ম'ম' দেখিলোঁ, তাকে ম'ম' এক প্লেট খাই যাওঁ বুলি ভাবিছোঁ। খাই লওঁ এতিয়া। ডিব্ৰুগড়ৰ পৰা ঘৰলৈ আহি আছিলোঁ, আৰু ভাবিলোঁ বৰবৰুৱা আহি পালোহি যিহেতু, বৰবৰুৱা পূজাখনো চাই যাওঁ। তাকে পূজা ফিল্ডৰ ভিতৰতে পাতিছে, আৰু এখন পূজাওনো কেনেকৈ এৰি দিওঁ, চাই যাওঁ। আৰু বহুত ডাঙৰকৈ পাতিছে, আৰু পূজা ফিল্ডৰ ভিতৰতে দোকান পোহাৰ ধুনীয়াকৈ দি পেলাই বহুত ডাঙৰকৈ পাতে ইয়াত। আৰু বলক এতিয়া দেৱী মাক আশীৰ্বাদ এটা লৈ লওঁ, তাৰপিছত ওচৰৰ দোকানবিলাক অকণমান ঘূৰিম আৰু। আৰু এইফালে দেৱী মাক দৰ্শন কৰি আহিলোঁ, আৰু বাপেকে বেটী মানুহক চশমা এখন পিন্ধাই চাইছে, আৰু কোনখন পচন্দ লাগে সেইখন ল'ব। তাকে আৰু তাই পিন্ধি আছে ধুনীয়াকৈ, দেখিছেনে। আৰু তাইক বোলে গোটেই চশমাখিনিৰ ভিতৰত এইখন চশমাই পচন্দ হৈছে, থাপ মাৰি ধৰিছে তাই। আৰু এইখনকে ল'লে, আৰু এতিয়া বেটী মানুহ কিবা এটা খুৱাই বৈ পেলাই ঘৰলৈ যাওঁ আৰু বলক। আৰু এইফালে পূজা চাই পেলাই আহি মিঠাই দোকানত সোমাইছোঁ, যিহেতু বেটী মানুহক কিবা এটা খুৱাই নিব লাগিব। আৰু তাই বেলেগ বস্তু যিহেতু খাব নোৱাৰে, মিঠাইকে খুৱাই লৈ যাওঁ বুলি ভাবিলোঁ। আৰু তাই আঙুলি দেখুৱাই পেলাই এই দুটা মিঠাই লৈছে দেই। আৰু এইকেইটা খুৱাই লওঁ, আমি নাখাওঁ বাৰু, ম'ম' খালোঁৱে যিহেতু, ঘৰত গৈ ভাতো খাব লাগিব, মায়ে ৰৈ আছে। তাকে বেটী মানুহক খুৱাই লওঁ, আৰু মাৰ কাৰণেও মিঠাই লৈ পেলাই ঘৰলৈ যাওঁ আৰু। আৰু এতিয়া আমি ঘৰ আহি পালোহি, আৰু এতিয়া 8:30মান বাজিছে। এইফালে মালৈ মিঠাই লৈ আহিলোঁ, এইফালে নিমকি আৰু বাদাম কিবাকিবি আছে। আৰু বেটী মানুহক চশমা আৰু বেলুন ল'লে, আৰু তাত যিহেতু বেটীয়ে বেছি মিঠাই নাখালে, এডোখৰ খালে। আৰু এইফালে ঘৰলৈ লৈ আহিলোঁ, এতিয়া তাই খাই আছে। এইফালে প্ৰসাদ সকলোকে দি পেলাই আমালৈ মায়ে থৈ দিছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।